Good evening, all of you. Start hole na? Okay. Okay, আৰম্ভ কৰিছো দেই। বহুত গৰম। গুড ইভিনিং অল অফ ইউ। আকৌ এবাৰ আমি ষ্টাৰ্ট কৰিছো। আমি ইণ্ডিয়ান পলিটি বহুতখিনি আগবাঢ়ি গলো। বাকী আপোনালোকৰ কথা আপোনালোকে কিমান পঢ়িছে কি নাই আমাৰ সম্পূৰ্ণ প্লেলিষ্ট আপোনালোকে পাই যাব। ইণ্ডিয়ান হিষ্ট্ৰী সেই ধৰণে হয়তো ইমান কম মূল্যত কোনো এটা ইউটিউব চেনেলত বা কোনো এটা এপ্লিকেশ্যনত আপোনালোকে নাপায়, গেৰাণ্টি আছে। ঠিক আছে নে? আপোনালোকে 199 হিষ্ট্ৰী এটা পাহৰি নোযোৱাকে এটা লিংক ব্ৰেক কৰাকে হিষ্ট্ৰী আপুনি ক'তো নাপায়। ঠিক আছে নে? কাইণ্ডলি আপোনালোকে ইউটিউবৰ যিকেইটা প্লেলিষ্ট আছে এবাৰ ভিজিট কৰক গোটেইকেইটা ছাবজেক্টৰ। আৰু যদি তাত মানে বেয়া পাইছে পঢ়ি মোক কমেণ্ট কৰক। ঠিক আছে নে? কিন্তু চাওক আমাৰ নিচিনা হিষ্ট্ৰী আৰু বেলেগত হয়তো নাপাব আপুনি। অ'কে, আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলোঁ। ইণ্ডিয়ান হিষ্ট্ৰী আমি 1947ত দেশ স্বাধীন কৰিলোঁ, হয়নে? দেশ স্বাধীনৰ পাছৰ পৰ্যায়খিনি আজি আমি চাম। দেশ স্বাধীনৰ পাছৰ আমি আজি বিশেষকৈ নেহেৰু পিৰিয়ড যিটো আছিলে সেই নেহেৰু পিৰিয়ডৰ নেহেৰু অৱদানৰ বিষয়ে আমি অলপ চাই লোৱাটো আমাৰ কাৰণে দৰকাৰী হ'ব, হয়নে? অ'কে, চ' 1947ৰ পৰা দেশ স্বাধীন হোৱাৰ 1947ৰ পৰা 1952লৈকে দেশ সম্পূৰ্ণ নেহেৰুৰ হাতত থকা বুলিলে কোনো বেয়া নহ'ব। তাৰমানে আমি এই সময়খিনিক আমি নেহেৰু পিৰিয়ড বুলি ক'লেও ভুল কোৱা নহ'ব। ঠিক আছে নে? নেহেৰু পিৰিয়ড তাৰমানে যি ডিচিশ্যন ল'ব লগা হৈছিলে জৱাহৰলাল নেহেৰুৰ দ্বাৰাই লোৱা হৈছিলে বুলি আমি ক'ব পাৰোঁ, ৰাইট? কাৰণ 50ত উঠে ইলেকশ্যন সম্পূৰ্ণ হৈছিলে, হয় নাই? চ' এই সময়খিনি কাৰণ আছিলে নেহেৰু সময়তে আছিলে। মই যি ভাল কাম কৰিছে ভালকে ক'ম, যি বেয়া কাম কৰিছে বেয়া ক'ম। ঠিক আছে নে? চ' নেহেৰু ন' ডাউট ভাল কাম কৰিছে, কিন্তু দুই এটা কামৰ কাৰণে তেওঁক আজি আমি কিছুমান কথা আজিও সুধিব লগা হয়, ৰাইট? যিধৰণে আমি গান্ধীৰ ভাল কামখিনি আমি কৈছিলোঁ যে গান্ধীয়ে ভাল কৰিছিলে কৈছোঁ। ঠিক আছে নে? সেইদৰে আমি যিটো বেয়া কাম কৰিছে আমি সেইটো কৈছোঁ। মানে আমি কিয় তেওঁক আজি গৰিহণা দিওঁ, কেলে গান্ধীৰ কথা আজিও 10টা মানুহৰ ভিতৰত 3টা মানুহে বেয়া পায় কিয়, আমি সেইটো কথা আমি সেইদিনা আলোচনা কৰিলোঁ, হয়নে? চ' আজি আমি নেহেৰুৰ কথা চাম, ৰাইট? নেহেৰুৱে ন' ডাউট একো মানে বহুত বেছি বেয়া কাম কৰা নাই। তেওঁ দুই এটা বেয়া কামৰ কাৰণে বহুতখিনি আমাৰ আজি লছ হৈছে। অ'কে, চ' নেহেৰু আমি কি চাম, নেহেৰুৱে কি কৰিলে, নেহেৰুৰ আটাইতকৈ ভাল কামটো কি জানে? নেহেৰু এটা ভাল কাম কৰিলে যেতিয়া আমাৰ দেশ স্বাধীন হৈছিলে, সেই স্বাধীন হোৱাৰ পাছত 1947ৰ পাছত দেশসমূহ দুটা ভাগত দুটা ব্লকত বিভক্ত হৈছিলে। দুটা ব্লকত বিভক্ত হৈছিলে। ব্লক দুটা আছিলে, এটা আছিলে এটা পুঁজিবাদী আছিলে আৰু এটা সমাজবাদী আছিলে। আমি গম পাওঁ নে? USA আৰু USSR আছিলে, হয়নে? ব্লক এটা যিটো পুঁজিবাদী ব্লক আছিলে তাত USA অন্তৰ্ভুক্ত হৈছিলে আৰু সিফালে কি আছিলে পুঁজিবাদী আৰু মানে যিটো কমিউনিষ্ট পাৰ্টি আছিলে, মানে কমিউনিষ্ট ব্লক আছিলে, যিটো সমাজবাদী পাৰ্টি আছিলে সেইটো আগৰ কি আছিলে USSR আণ্ডাৰত আছিলে, USSR। ঠিক আছে নে? এতিয়া কথা হ'ল যিখন দেশ USSক ছাপোৰ্ট কৰিব, যিখন দেশে USAক ছাপোৰ্ট কৰিব সেইখন দেশক USSR সদায় নেৰিছিলে। ঠিক আছে নে? আৰু যিটো মানে যিখন দেশে USSR ব্লকটো ছাপোৰ্ট কৰিছিলে সেই দেশখনক এই USA ব্লকে এৰি নিদিছিলে, হয়নে? চ' গান্ধী এতিয়া বিপদত পৰিলে। চৰি, গান্ধী নহয়, আমাৰ ইণ্ডিয়া এতিয়া বিপদত পৰিলে, হয়নে? কিয় ইণ্ডিয়া বিপদত পৰিলে? ইণ্ডিয়া সেই সময়ৰ সমস্যাটো হ'ল যে তাত এতিয়া কাৰ ওচৰত যাব, ইণ্ডিয়া এতিয়া কাৰ লগত থাকিব, হয়নে? চ' USA ওচৰলৈ গ'লো USSR বেয়া পাব, আকৌ USA ওচৰলৈ গ'লে USSR বেয়া পাব, USSR ওচৰলৈ গ'লে USA বেয়া পাব। চ' গান্ধীয়ে কৰিব, গান্ধীয়ে কেইটামান কাম কৰিলে, হয়নে? গান্ধীয়ে কেইজনমান মানুহক লগ লৈ পেলাই এটা সংগঠন খুলিলে। চ' গান্ধী বহুত উচ্চাকাংক্ষী ব্যক্তি আছিলে, বহুত ওপৰলৈকে চিন্তা কৰিছিলে আৰু বহুত ওপৰলৈ চিন্তা কৰিলে কেতিয়াবা বিপদ হোৱাও দেখা যায়। ঠিক আছে নে? চ' কোনে কৰিলে, মই গান্ধী কৈছোঁ যদি গান্ধী নহয় দেই, কি হ'ব নেহেৰু। অ'কে, চ' আমি কি কৰিছোঁ যে নেহেৰু পিৰিয়ডটোৰ বিষয়ে পঢ়িছোঁ। চ' নেহেৰুৱে ভাবিলে যে মইতো এতিয়া যদি USAলৈ যাওঁ বেয়া হ'ব, USSRলৈ যাওঁ বেয়া হ'ব। তেওঁ কেইজনমান মানুহ অৰ্থাৎ জোচেফ ব্ৰজ টিটো বুলি এজন মানুহ আছিলে, তেওঁ ইউগোস্লাভিয়া। ঠিক আছে নে? জোচেফ ব্ৰজ টিটো। এই জোচেফ ব্ৰজ টিটো কৰ হয়? তেওঁ হয় ইউগোস্লাভিয়া। ঠিক আছে নে? ইউগোস্লাভিয়া। অ'কে, এই ইউগোস্লাভিয়াৰ এজন মানুহ আছিলে যাৰ নাম জোচেফ ব্ৰজ টিটো, আৰু এজন আছিলে নাছেৰ বুলি কয়, তেওঁ ইজিপ্তৰ নাছেৰ। দুই নম্বৰজন কোন হয়? ইজিপ্তৰ নাছেৰ বুলি এজন মানুহ আছিলে। তেওঁৰ ঘৰ ক'ত হয়? তেওঁ ইজিপ্তৰ মানুহ আছিলে। তেওঁ ইজিপ্তৰ EGYPT ইজিপ্তৰ আছিলে। আৰু কোনোবা আছিলে ইণ্ডিয়াৰ কোন আছিলে? নেহেৰু, হয়নে? এই নেহেৰুৰ কথাই কৈছোঁ আমি, হয়নে? নেহেৰু ফ্ৰম ইণ্ডিয়া। তেওঁৰ নাম নিলিখা কথা একেটা, কাৰণ আমি তেওঁৰ টপিকে পঢ়ি আছোঁ, হয়নে? তেওঁক লগত ৰাখিয়ে পঢ়ি আছোঁ। আঙুঠিটো খুলিব নোৱাৰা হ'লো। অ'কে, ত' তেওঁৰ নাম আমি বেলেগকৈ নল'লেও হ'ব।
তেওঁহে কৰিছে কামটো আৰু কোনবা আছিলে নে ক'ব মানে আৰু হৈছে তোমাৰ ক্ৰুমাহ বুলি কয় ক্ৰুমাহ বোলা মানুহ আছিলে ঘানাৰ কৈছিলে ক্ৰুমাহ বুলি জানিছিলে ক্ৰুমাহ তেওঁ কৈছিলে ঘানা আছিলে ওকে তেওঁ আছিলে ঘানা ঠিক আছে নে এক সেকেন্ড দেই নেটটো অলপ স্লো মাৰিছে বুলি কৈছে এক সেকেন্ড এতিয়া ব্ৰাইটনেছ ঠিক আছে নে বেছি ব্ৰাইটনেছ দৰকাৰ নাই তোমালোকৰ বোৰ্ডখন দেখিলে হ'ল না সেয়া চাব নালাগে ওকে সো ক্ৰুমাহ কৈছিলে ঘানাৰ কৈছিলে ক্ৰুমাহ বুলি এজন ব্যক্তি আছিল আৰু সুকৰ্ণ ইণ্ডোনেছিয়া এজন মানুহ আছিল তাৰ সুকৰ্ণ ৰাইট সুকৰ্ণ ইণ্ডোনেছিয়া হেনে সুকৰ্ণ বলা মানুহ কোন হয় ইণ্ডোনেছিয়া এই কেজন মানুহক লগ লাগি পেলাই কি কৰিলে জৱাহৰলাল নেহৰু কৰিলে এটা সংগঠন খুলিলে যাৰ নাম দিলে নন এলাইন মুভমেন্ট তাৰ মানে আমি কাৰো মিত্ৰজোঁটত নাই আমি কি নিৰপেক্ষ অৱস্থা থাকি মানে গোষ্ঠী নিৰপেক্ষ বুলি আমি যেটো সমাজ বিজ্ঞান আগতে 19ত পাইছিলো সেই সংগঠনটো জন্ম হৈছিল মানে আৰু এই সংগঠনৰ প্ৰথম অধিৱেশন কৰিছিল সেপ্টেম্বৰ মাহৰ 1961 বেলগ্ৰেডত কৰিছিল বেলগ্ৰেডত ওকে এই সংগঠনৰ ফাৰ্স্ট কনফাৰেন্স কৰিছিল বেলগ্ৰেডত 1961 অনুষ্ঠিত হৈছিল হয়নে আৰু এই কনফাৰেন্সত তেওঁলোকে কৈছিল যে আমি এটা মিত্ৰজোঁটত নাথাকো আমি না ইউএছএ ব্লগত থাকিম না ইউএছএ ব্লগত থাকিম এটা আমি গোষ্ঠী নিৰপেক্ষ হ'ম ঠিক আছে কাৰণ দেখে সেই আমাৰ ৰিসেন্টলি স্বাধীনতা লাভ কৰিছে আৰু স্বাধীনতা লাভ কৰি যদি কোনোবা এটা পাৰ্টিক বা কোনোবা এটা গোষ্ঠীত যদি তেওঁলোকৰ সমৰ্থন শ্ব কৰে তেতিয়া হিটো মানে গোষ্ঠীয়ে বেয়া পাব কাৰণ দেশখনে আমাৰ গোটেই কেইটা গোষ্ঠীৰ মিলাপি থাকিব লাগিব মানে সো আমাৰ মেইন এতিয়া বন্ধুৱে কোন ইউএছএছআৰ ৰাছিয়া আমাৰ লগত যিমান আগৰ পৰা আছে সিমান আগৰ পৰা আমাৰ লগত কোনো দেশ নাই ঠিক আছে সো প্ৰতিটো মুহূৰ্তত আমাৰ সহায় কৰিছে বুলি ক'লো বৰ ডাঙৰ সিচুৱেচনত আমাৰ উদ্ধাৰ কৰিছে কোনে ইউএছএছআৰ মানে এতিয়া ৰাছিয়া উদ্ধাৰ কৰিছে বুলি ক'ব লাগিব ঠিক আছে সো এই কেইখন দেশৰ লগ লাগি পেলাই কি কৰিলে নেহেৰুৱে নন এলাইন মুভমেন্ট ষ্টাৰ্ট কৰিলে তেওঁ এইটো কাম বহুত ভাল কাম কৰিলে ঠিক আছে কিন্তু এটা বেয়া কাম কৰিলে কি জানেনে তেওঁ এটা ইউএনএ সেক্ৰেটাৰী হোৱাটো খুব ইচ্ছা আছিল ইউএনএ সেক্ৰেটাৰী এই ইউএনএ সেক্ৰেটাৰী হোৱাৰ যিটো আশা সেই সপোনে মানে আমাক বহুত দিগদাৰ কৰিলে ৰাইট সেই আশাটোৱে আমাক বহুত দিগদাৰ কৰিলে সেইটো কেনে কৰিলে সো আমাৰ যেতিয়া ভাৰতৰ বিভাজন হৈছিলে বিভাজন কৰা মানুহজনৰ নাম কি আছিল ৰেডক্লিফ মানে চিৰিয়েল ৰেডক্লিফ মানে সো এই ৰেডক্লিফে যেতিয়া বিভাজন কৰি পেলাই গৈছিল সো এই বিভাজন কৰি যোৱাৰ পাছৰ পৰাই আমি সেই তেতিয়া বিভাজনটো আমি ৰদ কৰি পাইলো আমি ৰখা পাইলোহেঁতেন কিন্তু সেই সময়ত জৱাহৰলাল নেহৰুৱে ক'লে যে এইটো কথা এতিয়া থাকক আৰু মই এইটো কথা কৰিম মই ইউএনএ ঠিক কৰি ল'ম সো ইউএনএ ঠিক কৰি ল'ম বুলি কৈ ভাৰত পাকিস্তানৰ সমস্যা ইউএনএ ঠিক কৰি ল'ম বুলি কোৱাতে তেওঁ বহুত ভুল আছিলে মানে তেওঁ কি লাগে ইউএনএ তেওঁ এটা সেক্ৰেটাৰী পদ হোৱাটো তেওঁ মানে পদটো তেওঁ লোৱাটো বহুত কথা মানে বহুত জোৰছে তেওঁ বিচাৰিছিলে হয়নে সো আমাৰ দেশৰ সমস্যাটো কেতিয়াবা আমাৰ মাউণ্ট বেটেনৰ সময়ৰ পৰা আৰম্ভ হয়নে মাউণ্ট বেটেনে আহিয়ে কৈছিলে যে ভাৰতখনে কি কৰিব পাৰে ভাৰতখনক আমি তিনটা অপচন দিছো হয়নে ভাৰতক আমি তিনটা অপচন দিছো আমি কি দিছো আমি তিনটা অপচন দিছো তিনটা অপচন আমি কি দিছো ক'লে তিনটা অপচন কি দিছিলে ভাৰতক তিনটা অপচন কি আছিল এই মানুহখিনিৰ মাজত ক'ব পাৰিবানে ৰাফলি আকিছো দে মেপখন সো তিনটা অপচন কি আছিল তিনটা অপচন আছিল যে তোমালোকে কি কৰিব পাৰা তোমালোকে ভাৰতৰ লগত থাকিব পাৰা তোমালোকে ইণ্ডিয়াৰ লগত থাকিব পাৰা হয়নে তোমালোকে ইণ্ডিয়াৰ লগত থাকিব পাৰা যদি নিবিচাৰা তোমালোকে পাকিস্তান যাব পাৰা তোমালোকে কি পাৰা পাকিস্তান যাব পাৰা ওকে পাকিস্তান যাব পাৰা আৰু যদি তাতও নহয় তোমালোকে অটোনমাস থাকিব পাৰা তোমালোকে স্বতন্ত্ৰ নিজৰ দেশ বনাব পাৰা হয়নে অটোনমাস তোমালোকে থাকিব পাৰা হয়নে সো এই তিনটা অপচন দিয়ে ভাৰতৰ মানুহখিনি হাতত বেয়া কৰিলে হয়নে এই তিনটা অপচনৰ এই সেই সময়ত দেশখন কি আছিলে বহুত ডাঙৰ দায়িত্ব অৰ্পণ কৰিছিলে চৰ্দাৰ বল্লভভাই পেটেল বাবা ভিপি মেনন আৰু মাউণ্ট বেটেনৰ হাতত এইখিনি বহুত উল্লেখযোগ্য এটা কাম দিয়া হৈছিলে যে গোটেই দেশখনক একত্ৰিত কৰাটো সেই সময়ত দেশখনত য'তে ত'তে যিকোনো ৰজাই শাসন কৰিছিলে 552টাতকৈ বেছি সৰু টুকুৰাত ভাৰতখন বিভক্ত হৈ আছিলে হয়নে সো যেতিয়া এই অপচন তিনটা দি দিলে জুনাগড় আৰু হায়দৰাবাদে পাকিস্তানৰ লগত থকাৰ কথা কৈছিলে মই কিনা কথা কৈছো কিন্তু তেওঁলোকক চলে বোলে কুশলে ভাৰতৰ লগত লগ লগোৱা হ'ল তাতকৈ এটা গুৰুত্বপূৰ্ণ এটা আছিল যে এই জম্মু কাশ্মীৰ হয়নে তো জম্মু কাশ্মীৰৰ সেই মোৰ ৰজা আছিল ৰজা হৰি সিং হয়নে জম্মু কাশ্মীৰৰ ৰজা কোন আছিল ৰজা হৰি সিং আছিল জম্মু কাশ্মীৰত হিন্দু মানুহ বেছি আছিল মুছলমান মানুহ বেছি আছিল মুছলমান এটা ৰজা কোন আছিল হিন্দু ৰজা আছিল আৰু এই হৰি সিং নামতে ৰজা আছিল তেওঁ আন্ডাৰ কন্ট্ৰল কাৰ আছিল তেওঁ শেখ আব্দুল্লাহ হয়নে
আব্দুল্লাহ ফাৰুক আব্দুল্লাহৰ বাপেক তাৰপৰা আহিলে অমৰ আব্দুল্লাহ হয়নে চ' কি হয় শ্বেইখ আব্দুল্লাহ কি কৰিলে আমাৰ হৰি সিঙৰ লগত গৈ পেলাই হৰি সিঙক ক'লে যে আপোনালোকে কি কৰক তেওঁ ক'লে যে হৰি সিঙক কি কৰক আপোনালোকে ভাৰতক ডিমাণ্ড দিয়ক যে কি কৰক ভাৰতক ডিমাণ্ড দিয়ক যে আমি অকলে থাকিম মানে কি কৰিম আমি অকলে থাকিম ৰাইট আমি অকলে থাকিম বুলি ডিমাণ্ড দিয়ক যে আমি পাকিস্তানৰ লগতো নাযাওঁ এৰি আঙুঠিটো পিন্ধি থাকিলে বহুত দিগদাৰ হয় যে আমি পাকিস্তানৰ লগতো নাযাওঁ আমি ইণ্ডিয়াৰ লগত নাথাকো আমি স্বতন্ত্ৰ থাকিম মানে আমি কি থাকিম আমি স্বতন্ত্ৰ থাকিম বুলি কওঁ ৰাইট চ' এই ডিমাণ্ডটো দিয়া হ'ল যেতিয়া স্বতন্ত্ৰ থকাৰ ডিমাণ্ডটো ভাৰতত দিয়া হ'ল ভাৰতৰ অকণমান অৱস্থা বেয়া আছিলে সেই সময়ত আৰু বেছিকৈ লাগি থকা নাই আৰু হয়নে যেতিয়া তেওঁলোকক স্বতন্ত্ৰ দি দিয়া হ'ল এইফালৰ পৰা জিন্নাই কি কৰিলে সেই সময়ত যিবিলাক পাহাৰীয়া জনজাতি কিছুমান সেই অঞ্চলৰ মানুহ আছিলে সেই মানুহখিনিক কি কৰে জম্মু কাশ্মীৰলৈ পঠাই দিয়ে আৰু জম্মু কাশ্মীৰলৈ পঠাই পেলাই জম্মু কাশ্মীৰত বন্দুক বাৰুদ ব্যৱহাৰ কৰি পেলাই তাত মানে হাৰাশাস্তি কৰিব ল'লে টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰি দিলে ক'ত জম্মু কাশ্মীৰৰ লোকসকলৰ ওপৰত হয়নে চ' তেতিয়া কি হ'ল জম্মু কাশ্মীৰৰ ওপৰত যেতিয়া অত্যাচাৰ কৰিবলৈ আৰম্ভ হ'ল আৰম্ভ কৰিলে তেতিয়া কি হ'ল গম পোৱা নাই তেতিয়া কি হ'ল তেতিয়া এই হৰি সিঙে ভাৰতৰ সহায় বিচাৰি আহিলে তেতিয়া কি কৰিলে হৰি সিঙে ভাৰতৰ সহায় বিচাৰিলে অ'কে চ' ভাৰতৰ সহায় বিচৰাৰ আগত জম্মু কাশ্মীৰত এই যিটো হুলস্থুলীয়া পৰিৱেশ আছিলে সেই পৰিৱেশটো শান্ত কৰিবৰ কাৰণে ভাৰতে চেষ্টা কৰিছিলে যে আমি এটা কাম কৰোঁ যে আমি মাউণ্ট বেটেনক কওঁ যে আমাক সৈন্য দিয়ক সৈন্য দি পেলাই আমি কি কৰোঁ জম্মু কাশ্মীৰক আমাৰ লগত একত্ৰিত কৰোঁ তেতিয়া মাউণ্ট বেটেনে ক'লে যে নাই এইটোতো নহ'ব আমি তিনিটা অপশ্যন দিছিলোঁ যি নিজে থাকিব পাৰে নিজে দেশ বনাব পাৰে যি পাকিস্তান যায় পাকিস্তান যাব পাৰে যি ভাৰত থাকিব পাৰে হয়নে চ' কি কৰিলে মাউণ্ট বেটেনে হেল্প নকৰিলে চ' এই হেল্প নকৰা দেখি পেলাই কি হ'ল এই হৰি সিঙে বেছি টৰ্চাৰ সহ্য কৰিব নোৱাৰা হ'লগৈ আৰু এই টৰ্চাৰ সহ্য কৰিব নোৱাৰাৰ ফলত তেওঁলোকে ভাৰতৰ ওচৰলৈ আহিলে যে মহাৰাজ আমাক যেনে তেনে উদ্ধাৰ কৰক গোটেই আমাক জিন্নাই মানে আমাক জীয়াই থকাত বৰ অশান্তি দিছে আমাৰ এনি টাইম টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰিছে মানে চ' এই অত্যাচাৰ সহ্য কৰিব পৰা নাই ঠিক আছে নে চ' জৱাহৰলাল নেহৰুতে ভাবিলে যে আমি কিবা এটা কৰা ভাল হয় নাই চ' চৰ্দাৰ বল্লভ পেটেলে ক'লে যে বাদ দে যা তহঁতি আগতেতো আমি গৈছিলোঁ নহয় হেল্প কৰিবলৈ তহঁতিতো বহুত উভত গৈ নাছিলে এতিয়া যি কৰ কৰি থাক নাই এনেকুৱা নকৰিব আমাক সহায় কৰক তেন্তে এটা কাম কৰ এইখন চুক্তি পত্ৰ চহী কৰ আৰু চহী কৰি ক যে আজিৰ পৰা আমি ভাৰতৰ লগত থাকিম হয়নে ভাৰতত থাকিম বুলি চহী কৰ আকৌ এই চহী কৰাৰ আগতে শ্বেইখ আব্দুল্লাহ হৰি সিঙক কৈছিলে যে আপুনি যাব চহী কৰিব অকল এটা কথাতে চহী কৰিব যে আমাৰ সংবিধান আমি নিজে বনাম মানে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আমি নিজে বনাম আমাৰ ওপৰত কোনো ধৰণৰ ৰাষ্ট্ৰপতি শাসন নহ'ব তেনেকুৱা কিবা এটা আমাৰ কাৰণে বেলেগকৈ ৰাখি থৈ পেলাই চহী কৰিব চ' সেই চুক্তিখিনি লৈ যেতিয়া গ'ল চৰ্দাৰ বল্লভভাই পেটেলৰ ওচৰলৈ গ'ল যে চৰ্দাৰ বল্লভভাই পেটেলে ক'লে হ'ব আৰু এতিয়া লাগি নাথাকোঁ মাত্ৰ আমি এই জেগাডোখৰ আমাৰ ভাৰতৰ কৰি লওঁ পাছত আমি যি কৰোঁ কৰিম হয়নে চ' এতিয়া আমি মাত্ৰ এওঁলোকক ভাৰতৰ লগত লগাই লওঁ এওঁলোকক এটা বিশেষ অধিকাৰ দি দিওঁ যাতে তেওঁলোকে নিজৰ অধিকাৰ মানে নিজৰ আইন নিজে বনাব পৰা অধিকাৰ দি দিওঁ হয়নে চ' 26 অক্টোবৰ 1947 26 অক্টোবৰ কি কৰিলে 26 অক্টোবৰ 1947 এই যিখন চুক্তি পত্ৰ চহী কৰিলে সেইখনক কোৱা হয় ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন হয়নে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত চহী কৰা হ'ল এই ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত চহী কৰাৰ পাছতে ভাৰতৰ অংগ হৈ গ'ল আৰু ভাৰতৰ অংগ হৈ পৰাৰ লগে লগে ভাৰতৰ সেনা পঠিয়াই পেলাই জম্মু কাশ্মীৰ ঠাণ্ডা কৰিব পৰা হ'ল হয়নে তাৰপৰা এটা কথা তেওঁলোকে কি কৰিলে চ' তেওঁলোকৰ নিজৰ সংবিধান বনোৱাৰ যিটো ডিমাণ্ড লৈ গৈছিলে ন সেই ডিমাণ্ডটোৰ কাৰণে আজি সংবিধানত কি আছে সেই 370 আৰ্টিকলটো তেওঁলোকে কি কৰিলে সন্নিৱিষ্ট কৰাই ল'লে যাতে 370 আৰ্টিকলৰ আণ্ডাৰত আমি কি কৰিম আমি আমাৰ নিজৰ ল বনাম আৰু এই 370 আৰ্টিকল এতিয়া ৰিচেণ্টলি আঁতৰিছে কেনেকৈ আঁতৰিছে কি হৈছে আমি লাষ্ট ফালে গম পাম ঠিক আছে নে লাষ্টৰ ফালে গম পাম ৰাইট চ' 26 অক্টোবৰ 1947 কি কৰা হ'ল হৰি সিঙে চহী কৰিলে ভাৰতৰ লগত লগাই চ' তাৰ পাছতে এই জম্মু কাশ্মীৰ সমস্যা কি কৰা হ'ল ঠাণ্ডা কৰা হ'ল ৰাইট নে এইখিনিলে কাৰো একো ডাউট নাই ওকে চ' কাৰ দ্বাৰা ঠাণ্ডা কৰা হ'ল ব্ৰিগেডিয়াৰ উছমানী হয় নে ব্ৰিগেডিয়াৰ উছমানী বুলি এজনক কি কৰিলে জৱাহৰলাল নেহৰুৱে পঠিয়াই পেলাই এই কি কৰিলে তাত যিটো অৱস্থা চলি আছিলে সেই অৱস্থা শান্তি কৰিলে কিন্তু যোৱাৰ আগতে চহী কৰাৰ আগতেতো পাকিস্তানৰ চলজাৰ সোমাই গ'ল হয়নে পাকিস্তানৰ পৰা যিখিনি জিন্নাৰ দ্বাৰা পঠিওৱা যিবোৰ মানুহ আছিলে চলজাৰ আছিলে সেইখিনি সোমাই গ'ল অলৰেডি হয় নাই চ' আমি এতিয়া এই বস্তুটো অকণমান ডাঙৰকৈ চাম এই বস্তুটো আমি অকণমান ডাঙৰকৈ চাম ৰাইট ঠিক আছে এইটো আমি জম্মু কাশ্মীৰৰ পাৰ্টটো লৈছোঁ ওকে জম্মু কাশ্মীৰ পাৰ্টটো আমি লৈছোঁ চ' এইফালে কি হ'ল আধা সংখ্যক প্ৰায় 30% কি হৈ গ'ল সোমাই গ'ল মানুহ হয়নে চ' 30% সোমাই গ'ল 26 অক্টোবৰ 1947 চহী কৰিছে আৰু চহী কৰাৰ পাছতে ভাৰতে জম্মু কাশ্মীৰ ছেভ কৰাৰ কাৰণে কাম কৰিব পাৰিব তাৰ আগতে কি হ'ল 30% অকুপাই কৰি ল'লে 30% জেগা অকুপাই কৰি ল'লে পাকিস্তানে অকুপাই কৰি ল'লে হয়নে আৰু এই 30% অঞ্চলটো কি বুলি কোৱা হয় পাক অকুপাইড কাশ্মীৰ বুলি কোৱা হয়
ইয়াক কি বুলি কয় পাক অকুপাইড কাশ্মীৰ বুলি কয় কিমান অকুপাই কৰিলে 30% অকুপাই কৰিলে আৰু 26 অক্টোবৰ 1947 ৰ পাছতে ভাৰতৰ পৰা সোলজাৰ গৈ পেলাই কি কৈছে এইখিনিৰ পৰা কি কৈছে আৰু আগবাঢ়িবলৈ নিদিলে আৰু এই দায়িত্ব কাক দিয়া হৈছিল ব্ৰিগেডিয়াৰ উছমানী সাহাবক দিয়া হৈছিল কাক দিয়া হৈছিল ব্ৰিগেডিয়াৰ উছমানী সাহাবক দিয়া হৈছিল হয়নে এইখিলে কাৰো ডাউট নাই সো 370 আৰ্টিকল খে তেতিয়া তেওঁলোকে বুদ্ধি কৰি পেলাই কি কৰিলে লগ লগাই ললে কোন জম্মু কাশ্মীৰৰ যি মানে ইনস্ট্ৰুমেন্ট অফ এক্সেছনৰ চুক্তি পত্ৰ আছিল তাতে তেওঁলোকে লগ লগাই লৈছিল হবনে এইখিলে কাৰোবাৰ কিবা ডাউট আছে নেকি নাই নহয় সকলোৱে বুজি পাইছা নহয় এই পাৰ্টটো এই পোৰশনটো বুজি পাইছা না এই পোৰশনটো আমাৰ ভাৰতৰ যিখন মেপখন আমাৰ এই পাৰ্টটো মানে মই এই পাৰ্টটো ইয়াত এক্সট্ৰাকে ড্ৰ কৰিছো ৰাইট মই এই পাৰ্টটোকে ইয়াত এক্সট্ৰাকে ডাঙৰকে ড্ৰ কৰিছো ৰাইট ঠিক আছে না ওকে সব পাক অকুপাইড কাশ্মীৰ হৈ গ'ল সো 370 আৰ্টিকলটো তেওঁলোক 1947 দিয়া হল আৰু তেওঁলোকে ক'লে যে আমি খুব সোনকালে আমি নিজৰ সংবিধান বনাই লম ঠিক আছে 1957 ৰ ভিতৰত তেওঁলোকে সংবিধান বনাই ললে 1957 লৈকে তেওঁলোকে ক'লে সংবিধানখন বনাই ললে কাৰ তাৰ সংবিধান মানে যিবোৰ ৰুলছ আৰু ৰেগুলেশ্যন তেওঁলোকৰ কেনেকৈ চলিব লাগিব কি নাই সেই বনাই ললে তা ঠিক আছে আৰু এতিয়া কথা হ'ল যে এতিয়া জৱাহৰলাল নেহৰুৰ ইয়াৰ ভূমিকা কি ললে জৱাহৰলাল নেহৰুৰ ইয়াৰ ভূমিকা এইটো ললে যে তেওঁ বহুত বেছি হস্তক্ষেপ নকৰিলে তেওঁ ক'লে যে মই বিষয়টো ইউএনত সলভ কৰি ল'ম কাৰণ তেওঁ সপোনটো ইউএনত সেক্ৰেটাৰী হোৱা সো ইউএনত যেতিয়া কিবা এটা অফিচত কাম কৰাৰ ইচ্ছা থাকিব তুমি সেই কামটোতো বাৰে বাৰে কৰা ধান্দা যাব ন তাৰমানে তুমি সেইফালে জেগালৈকে যাবলৈ মন যাব বাৰে বাৰে হয় নাই ঠিক আছে ওকে সো তেওঁ ভাবিলে যে মই ইউএনত যাম আৰু এইটো মই সলভ কৰি ল'ম তাৰ পৰা ইউএনৰ পৰা দুটা পইণ্ট দিলে যে সেই দুটা পইণ্ট ভাৰতেও মানি ল'ব নোৱাৰিলে আৰু কোনে মানি ল'ব নোৱাৰিলে পাকিস্তানেও মানি ল'ব নোৱাৰিলে ইউএনৰ দ্বাৰা দিয়া দুটা পইণ্ট আছিল এটা ক'লে যে পাকিস্তানক কোৱা হ'ল যে তোমালোকে যিবোৰ সোলজাৰ আছে সোলজাৰবিলাক বেক কৰাই দিয়া মানে যিবোৰ সোলজাৰ বৰ্ডাৰত আছে ন যিবোৰ সোলজাৰ ইয়াৰ বৰ্ডাৰ তোমালোকে ৰাখিলা এই সোলজাৰখিনি তোমালোকে বেক কৰি দিয়া না পাকিস্তানে কেতিয়া মানি ল'ব নোৱাৰে পাকিস্তানে সোলজাৰ বেক কৰাৰ লগে লগে ভাৰতৰ সোলজাৰ আগবাঢ়ি আহিব ভাৰতৰ সোলজাৰ আগবাঢ়ি অহাৰ লগে লগে তাহাঁতৰ যিটো অকুপাই পেলাই গুচি যাব সেইটো সিহঁতি মানি ল'ব নোৱাৰিলে আৰু ভাৰতক দিলে যে তোমালোকে এটা কাম কৰা তোমালোকে ৰেফাৰেণ্ডাম কৰা মানে জনমত সংগ্ৰহ কৰা তোমালোকে কৰা জনমত সংগ্ৰহ কৰা যে জম্মু কাশ্মীৰত তোমালোকে জনমত সংগ্ৰহ কৰা এই জনমত মানে কি হ'ব জানানে মানুহৰ মতৰ ভিত্তিত কোনখন দেশত থাকিব তোমালোকে খুদা যদি পাকিস্তানৰ লগত থাকে পাকিস্তান যাব দিয়া যদি ভাৰতত থাকে ভাৰতত যাব দিয়া হয়নে সো জনমত সংগ্ৰহ কৰাৰ লগে লগে ভাৰত ডেম চিয়ৰ আছিলে যে যদি ইয়াত জনমত সংগ্ৰহ কৰা হয় ইয়াৰ মানুহখিনিৰ ওপৰত ইমানে ব্ৰেইন ৱাশ কৰি ৰাখিছে যি নাই যে তাহাঁতি 100% ডেফিনেটলি চিয়ৰ যে তেওঁলোক পাকিস্তানৰ লগত যোৱাৰ কথা কৈ দিব সেইকাৰণে ইণ্ডিয়া এই প্ৰপ'জেলটো মানি ল'ব নোৱাৰিলে ঠিক আছে সো ইণ্ডিয়া জনমত গঠনৰ যিটো প্ৰস্তাৱ দিছিলে মানে এই জনমতৰ ওপৰত ভাগ কৰাৰ যিটো প্ৰস্তাৱ আহিছিলে সেই প্ৰস্তাৱটো ইণ্ডিয়া মানি ল'ব নোৱাৰিলে আৰু পাকিস্তানৰ সোলজাৰ পাছলৈ নিয়াটো মানি ল'ব নোৱাৰিলে হবনে সো ইউএনৰ পৰা কিবা সমস্যাটো সমাধান আহিলে নে একো সমস্যা সমাধান নাহিলে ৰাইট সো তেওঁলোকে ইমানে বেয়া অৱস্থা কৰি লৈছিলে সেই সময়ত মাত্ৰ ৰাছিয়া ইন্টাৰফেয়াৰ কৰাৰ কাৰণেহে আমি ৰেফাৰেণ্ডামটো নহলে হয়নে কাৰণ কি ৰাছিয়াৰ কি আছে ভিটো পাৱাৰ আছে হয়নে সো যেতিয়া ইউএনে এইটো প্ৰস্তাৱ দিব ইউএনৰ এটা কিবা কাম এটা যদি এইটো কেনচেল কৰাবলৈ হয় মাত্ৰ ভিটো পাৱাৰ থকা দেশখনে পাৰিব হয়নে আৰু ভিটো পাৱাৰ কাৰ আছে জিএফক কিখন জিএফক জুজ খুৱাম এই জিএফক জুজ খুৱাম ইয়াতে কি আছে আমাৰ ট্ৰিকটো আছে আমি আগতে কৈছিলো হয়নে ওকে সো এই ট্ৰিকটো এপ্লাই কৰি আমি আগতে চাইছিলো কি আছিল কেখন দেশৰ হাতত কি আছে হয় নাই ওকে তো এতিয়া কথা হ'ল যে জনমত সংগ্ৰহটো কোনে কেনসেল কৰালে কাৰ হস্তক্ষেপত এইটো কেনসেল হ'ল জনমতটো আমাৰ ৰাছিয়াই ভেটো কৰিলে আমি এইটো কাৰণে বাচি গলো ৰাইট সো ৰাছিয়াৰ হেল্পত আমি এইটো বাচি গলো ওকে সো এই যেটো 370 আছিল না 370 বহুত ভয়াবহ তাত নিয়ম আছিল 370 মতে ভাৰতত যিবোৰ ৰাষ্ট্ৰপতি শাসন হ'ব তাত জম্মু কাশ্মীৰত এপ্লাই নহব আৰবিআই ৰুল তাত এপ্লাই নহব হবনে জম্মু কাশ্মীৰৰ সীমা ভাৰতৰ সীমা বুলি কোৱা হৈছিল হয়নে সো আৰ্টিকল 370 টো আমি এতিয়াও আঁতৰোৱা নাই ঠিক আছে নে আৰ্টিকল 370 আমি এতিয়াও আঁতৰোৱা নাই এই আৰ্টিকল 370 মতে কি আছে গম পোৱা নে আৰ্টিকল 370 এ কৈছে যে জম্মু কাশ্মীৰৰ যিটো সীমা ন জম্মু কাশ্মীৰৰ সীমাই ভাৰতৰ সীমা হয় জম্মু কাশ্মীৰৰ সীমাই কি হয় ভাৰতৰ সীমা হয় তাৰ মানে সীমা ভাৰতৰ সীমা যদি আমি জম্মু কাশ্মীৰৰ সীমা ভাৰতীয় সীমা এই আৰ্টিকল যদি অতৰাই দিও তেতিয়া আমাৰ জম্মু কাশ্মীৰ নহব এতিয়া আমাৰ কি নহব জম্মু কাশ্মীৰ নহব ঠিক আছে সো কোৱা হৈছে এইটো আৰ্টিকলত যে জম্মু কাশ্মীৰ যিটো সীমা আছে বৰ্ডাৰ আছে এইটো কি ভাৰতৰ সীমা মানে যদি আমি এই আৰ্টিকলটো অতৰাই দিও তাৰ মানে জম্মু কাশ্মীৰৰ সীমা ভাৰতৰ সীমা নহব আৰু জম্মু কাশ্মীৰ আমাৰ নহব হয়নে সো ভালকে মন দিবা যে এতিয়া আমাৰ 370 আৰ্টিকলটো আতৰাই দিয়া হোৱা নাই 370 আৰ্টিকলত যিবিলাক সাব পইণ্ট আছিলে সেইবিলাকে আতৰাই দিয়া হ'ল য'ত লিখা আছিলে যে ইয়াত কোনো ধৰণৰ ৰাষ্ট্ৰপতি শাসন নহব আৰবিআই ইয়াত লাগু নহব হয়নে সেইবিলাক সাব পইণ্ট বিলাক ইয়াৰ পৰা আতৰাই দিয়া হ'ল
ঠিক আছে নে 370 আৰ্টিকলটো আঁতৰাই দিয়া নাই হোৱা ৰাইট 370 আৰ্টিকলটো আঁতৰাই দিয়া নাই হোৱা ভালকে মন দিবা ঠিক আছে ওকে সো এতিয়া কি হ'ল এতিয়া এটা কথা হ'ল যে জৱাহৰলাল নেহৰুৰ হাতত যে আমাৰ দেশখনক সেই সময়ত জাহাংগীৰ ভাবাই আমাক ক'লে যে ভাৰতৰ কি হয় তুমি এটা চোৱা যুদ্ধ নহবলৈ হলে তুমি যুদ্ধৰ কাৰণে সদায় ৰেডি হ'ব লাগিব তুমি যদি ভাবা যে তোমাৰ দেশত যুদ্ধ নহওক তুমি যুদ্ধলৈ সদায় ৰেডি হ'ব লাগিব যেনেকৈ আমাৰ পুতিন হয় না সো পুতিন যুদ্ধৰ কাৰণে ইমানে ৰেডি কাবাৰ সাহস আছে নেকি পুতিনক এটেক কৰা কোনোবাই পুতিনক আক্ৰমণ কৰি পাৰিব নোৱাৰে কাৰণ কি হি ইজ অলৱেজ ৰেডি ফৰ ৱাৰ তেওঁ সদায় যুদ্ধৰ কাৰণে কি থাকে তেওঁ সদায় যুদ্ধৰ কাৰণে কি থাকে হি অলৱেজ ৰেডি ফৰ ৱাৰ হয় না তেওঁ সদায় কিয় যুদ্ধৰ কাৰণে কি হয় ৰেডি হৈ থাকে সো যুদ্ধৰ কাৰণে ৰেডি হৈ থকাৰ লগে লগে তোমাৰ কাৰণে তোমাৰ ওচৰলৈ কোনো যুদ্ধ কৰিব নাহিব সো সেই নিউক্লিয়াৰ পাৱাৰ থকাটো এটা বহুত ডাঙৰ চ্যালেঞ্জ আছিলে যাৰ হাতত নিউক্লিয়াৰ পাৱাৰ থাকে তেওঁৰ লগত পতককৈ খুব সোনকালে কোনো এটা শক্তিয়ে যুদ্ধ কৰিব নাহে সো জাহাংগীৰ ভাবাই ঘোষণা কৰিলে যে ভাৰতক 20 বছৰ সময় লাগিব ভাৰতক 20 বছৰ সময় লাগিব আৰু 20 বছৰ সময় পোৱাৰ লগে লগে আমি কি পাৰিম আমি ভাৰতত আমি কি দিব আমি আমাৰ নিউক্লিয়াৰ সাকসেস হৈ যাব আমি নিউক্লিয়াৰ বম আমি ডেভেলপ কৰিব পাৰিম মানে সো সেইটো কাৰণে ভাৰতৰ এটা চ্যালেঞ্জৰ কথা আহি গ'ল যে আমি চাইনা মানে চাইনাক আমি কন্ট্ৰল ৰাখিব লাগিব সো চাইনা যাতে একো ধৰণৰ যুদ্ধ বিগ্ৰহ কৰি নিদিয়ে সো চাইনাক ঠিক কৰি ৰাখিবৰ কাৰণে কি কৰিলে জৱাহৰলাল নেহৰু এটা পলিচি কথা ভাবিলে হয়নে জৱাহৰলাল নেহৰু কি ভাবিলে এটা পলিচি কথা ভাবিলে ওকে চাইনা কন্ট্ৰলত ৰাখিবৰ কাৰণে ৰাইট সো চাইনা হৈ গ'ল এইটো চাইনা কন্ট্ৰল ৰাখিবৰ কাৰণে জৱাহৰলাল নেহৰু এটা প্লেন ৰেডি কৰিলে যিটো প্লেনক কোৱা হয় পঞ্চশীল নীতি বুলি কোৱা হয় হয়নে যিটো প্লেনক কি বুলি কোৱা হয় পঞ্চশীল নীতি পঞ্চশীল পলিচি হয়নে পঞ্চশীল পলিচি এই পঞ্চশীল পলিচি এপ্লাই কৰিলে এই পঞ্চশীল পলিচি আন্ডাৰত পাঁচটা পইণ্ট ৰাখিলে এই পঞ্চশীল পলিচি আন্ডাৰত কেইটা পইণ্ট ৰাখিলে জৱাহৰলাল নেহৰুৱে পাঁচটা পইণ্ট ৰাখিলে এই পাঁচটা পইণ্ট কোনোবাই জানা নেকি বাৰু এই পাঁচটা পইণ্ট কোনোবাই জানা নেকি পাঁচটা পইণ্ট কোনোবাই জানা নেকি বুজিছেনে গৰম দিনত গৰম উঠিব একো নাই পঢ়াই ৰুৱে পান এই তিনি নিচিন্তে ওকে সো কি হ'ল চাইনাক কন্ট্ৰল ৰাখিবৰ কাৰণে পাঁচটা পইণ্ট আনিলে সো পাঁচটা পইণ্টৰ ভিতৰত কি আহিলে যে কোনেও কি কৰিব আমাৰ ভাৰত আৰু চাইনা আমি ইটোৱে সিটোৰ প্ৰতি যিটো আমাৰ মিউচুৱেল ৰেসপেক্ট থাকিব লাগিব তাৰমানে আমি মিউচুৱেল ৰেসপেক্ট থাকিব লাগিব আমাৰ মাজত কি থাকিব লাগিব বুজাবুজি আন্তৰিক কি থাকিব লাগিব বুজাবুজি মানে আমাৰ সভৰেণ্টি অখণ্ডতাৰ ওপৰত কি থাকিব লাগিব মিউচুৱেল ৰেসপেক্ট থাকিব লাগিব মিউচুৱেল ৰেসপেক্ট থাকিব লাগিব কাৰ ওপৰত আমাৰ অখণ্ডতা সভৰেন বুলি কয় না সভৰেণ্টি মানে সো অখণ্ডতা সভৰেণ্টি অখণ্ডতাৰ ওপৰত আমাৰ কি থাকিব লাগিব অখণ্ডতা মানে এই অখণ্ডতাৰ আমাৰ মানে সভৰেন যিটো আছে ন ইউনিটি যিটো আছে সেই তাৰ ওপৰত আমি ইটোৱে সিটোৰ মাজত ইন্টাৰফেয়াৰ নকৰিম মানে সো আমি মানে ভাগ কৰিবলৈ চেষ্টা নকৰিম আমি ইন্টিগ্ৰিটিৰ যিটো সভৰেনিটি আছে তাৰ ওপৰত আমি কেতিয়াও কি মাত মাতিবলৈ চেষ্টা নকৰিম আৰু নো এগ্ৰেছন হ'ব লাগিব কোনো আমি এগ্ৰেছন হ'ব নালাগিব আমি দুইটা প্ৰপাৰ্টি আমি দুইখন দেশে সিখন দেশৰ প্ৰতি কি হ'ব লাগিব এগ্ৰেছন হ'ব নালাগিব আমি কি হ'ব লাগিব এগ্ৰেছন হ'ব নালাগিব হয়নে আমি এগ্ৰেছন হ'ব নালাগিব তেওঁলোকে ক'লে নেক্সট কি ক'লে যে আমাৰ লাভৰ কাম কৰিম আমি কি যে আমি আমাৰ নিজৰ বেনিফিটৰ কাৰণে আমি কাম কৰিম মানে আমি নিজৰ বেনিফিটৰ কাৰণে কাম কৰিম ওকে আমি বেনিফিটৰ কাৰণে কাম কৰিম আমি মানে মিউচুৱেল বেনিফিট মানে আমাৰ বেপাৰ ট্ৰেডিঙৰ ক্ষেত্ৰত আমি অলপ ভালকে থাকিম ক'লে হয়নে তাৰ ক'লে যে নট ইন্টাৰফাৰেন্স ইন ইন্টাৰনেল এফেয়াৰ্স নট ইন্টাৰফাৰেন্স ইন ইন্টাৰনেল এফেয়াৰ্স আভ্যন্তৰীণ বিষয়ত আমি মাত নামাতিম আভ্যন্তৰীণ বিষয় আমাৰ দেশৰ বা তোমালোকৰ দেশৰ আভ্যন্তৰীণ বিষয়ত আমি কেতিয়াও মাত নামাতিম মানে আমি কেতিয়াও মাত নামাতিম মানে পিসফুলি কোএক্সিস্টেন্স কৰিম পিসফুলি কোএক্সিস্টেন্স মানে আমি শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিম আমি ইটোৱে সিটো কোনো ধৰণৰ বেয়া চিন্তা নকৰিম কাজিয়া চিন্তা নকৰিম আমি যুদ্ধ চিন্তা নকৰিম মানে আমি মানে এগ্ৰেছনৰ কথা চিন্তা নকৰিম ওকে সো এই পাঁচটা পইণ্ট লৈ পেলাই জৱাহৰলাল নেহৰুৱে নাম দিলে যে পঞ্চশীল নীতি আৰু এই পঞ্চশীল নীতি তেওঁ 20 বছৰৰ কাৰণে এপ্লাই কৰাৰ কথা চাইনা ক'লে যে মই এই পলিচিটো 20 বছৰ ৰাখিব কৈছো চাইনা ক'লে যে ঠিক আছে মই এইটো কি কৈছো মই এই গোটেই পলিচিটো মাত্ৰ 6 বছৰৰ কাৰণে ইনিশিয়ালি মই কি কৰিম মই একচেপ্ট কৰিম সো চাইনাই কৰিলে 6 বছৰৰ কাৰণে একচেপ্ট কৰিলে তাৰমানে 1954 এই পলিচিটো আহিছিলে আৰু 1960 লৈকে চলিলে মাত্ৰ কিমান 6 বছৰ সময় চলিলে 1954 পৰা 1960 লৈকে মানে 1954 পৰা 1960 লৈকে এই পলিচি চলিলে হয়নে সো এতিয়া এই পলিচি আন্ডাৰতে 1959 ত চাইনাই কি কৰিলে গম পোৱা নে চাইনাই টিবেটখন অকুপাই কৰি ল'লে যেতিয়া টিবেট অকুপাই কৰি ল'লে গোটেই বিশ্ব ৰাজনীতিত বিশ্ব ইন্টাৰনেশ্যনেল সিস্টেমত ওতে হাহাকাৰ লাগি গ'ল সো ভাৰতে এতিয়া ভাবিছে যে এইটো কামটো বেয়া কৰিলে টিবেট অকুপাই কৰি ল'লে তেতিয়া চাইনাই ক'লে যে তুমি ভাৰত ভাই মনে থাকা তুমি চোৱাচোন তুমি কৈছিলা নে আমি কি
পিচফুলি এক্সিষ্ট কৰিম আমি আভ্যন্তৰীণ বিষয়ত মাত নেমাতো আৰু নো এগ্ৰেশ্যন কোনো এগ্ৰেশ্যন আৰু অখণ্ডতাটো আমি কৰাই নাই এইটো আমাৰ পাৰ্থে আমি লৈ লৈছোঁ ঠিক আছে না আমি কোনো অখণ্ডতা কৰা নাই তোমালোকে এই ৰুলকেইটা পাহৰি যাব একদম নালাগে মাত্ৰ আমি অখণ্ডতা কৰা নাই হয়নে চ' বুদ্ধি কৰি পেলাই এই পঞ্চশীল পলিচি ভালকৈ ইউজ কৰিলে চাইনাই আৰু আমাৰ পৰা কি লৈ গ'ল টিবেট লৈ গ'ল ঠিক আছে না আমাৰ কি লৈ গ'ল আমাৰ টিবেট লৈ গ'ল ঠিক আছে না টিবেট লৈ গ'ল ত' এই একৰ্ডিং টু চাইনাৰ একৰ্ডিং কি জানানে তেওঁলোকে ক'ব খোজে যে টিবেটখন হেনো তেওঁলোকৰ মাত্ৰ হাতৰ তলুৱাহে মাত্ৰ হয়নে তেওঁলোকৰ যে এই টিবেটখন বোলে তেওঁলোকৰ হাতৰ তলুৱাহে ঠিক আছে আৰু হাতৰ তলুৱা হ'লে 5টা আঙুলি লাগিব চ' 5টা আঙুলি কথা তেওঁলোকে কয় লাডাখৰ কথা কয় তাৰপৰা তোমাৰ নেপালৰ কথা কয় তাৰপৰা তোমাৰ ছিকিমৰ কথা কয় তাৰপৰা তোমাৰ অৰুণাচলৰ কথা কয় চ' এইকেইটা হেনো তেওঁলোকৰ কি হয় এইকেইটা তেওঁলোকৰ আঙুলি হয় কি কয় তেওঁলোকৰ আঙুলি হয় নেপাল ভূটান ছিকিম অৰুণাচল আৰু কি আছিলে লাডাখ এইকেইটা হেনো কি হয় তেওঁলোকৰ আঙুলি হয় বুলি কয় তাৰমানে তেওঁলোকে গোটেইকেইটা ল'ব তাৰমানে ঠিক আছে চ' চাইনাই কয় যে আমাৰ এইটো টিবেটখন আমাৰ হাতৰ তলুৱাহে লাডাখ তাৰপৰা কি আছিলে অৰুণাচল প্ৰদেশ ছিকিম ভূটান আৰু কি আছিলে নেপাল এইকেইটা হেনো তেওঁলোকৰ হাতৰ আঙুলি তাৰমানে এইকেইটা সিহঁতৰ বস্তু তাৰমানে সিহঁতক লাগে হয়নে চ' চাইনাই ধুনীয়াকৈ মিছ ইউজ কৰি ল'লে কিন্তু এই পঞ্চশীল পলিচি চ' তেতিয়া জৱাহৰলাল নেহৰুৱে ক'লে যে মই এই বিষয়ত একো নকওঁ এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয় ক'বলৈ বাধ্য হয়নে কাৰণ তেওঁ এই চুক্তি কৰি লৈছে তেওঁ ডাইৰেক্ট এই চুক্তিখন নকৰি পেলাই জৱাহৰলাল নেহৰুৱে 5টা নীতি নানি পেলাই ডাইৰেক্ট নো এগ্ৰেশ্যনটো আনিব লৈছে যাতে কোনো ধৰণৰ যুদ্ধ বিগ্ৰহ নহ'ব আমাৰ মাজত 20 বছৰলৈকে আমি শান্তি থাকিম চ' 5টা লৈ পেলাই কি কৰিলে মিছ ইউজ কৰি ল'লে ধুনীয়াকৈ ইউজ কৰিলে কোনে কৰিলে এইটো ইউজ কৰিলে ইয়াৰ বেনিফিট কোনে বেছিকৈ ল'লে চাইনাই ধুনীয়াকৈ কি কৰিলে বেনিফিট ল'লে হয় অ'কে চ' যেতিয়াই 1960 ইয়াৰ 10 year খতম হৈ গ'ল 1960 ছবছৰ অন্ত পৰিলে ছবছৰ অন্ত পোৱাৰ লগে লগে এতিয়া জৱাহৰলাল নেহৰু যেতিয়া ৰিনিউ কৰিবলৈ গৈছিলে পলিচিত তেতিয়া ক'লে যে নাই এতিয়া আমি ৰিনিউ কৰিব নোৱাৰোঁ অলপ আমাৰ সমস্যা আছে সীমাত অলপ আমাৰ প্ৰব্লেম আছে আমাৰ সীমা যিহেতু ভাল লগা নাই আমাৰ দেখিবলৈ অলপ কাম আছে ইয়াত চ' সেই বুলি কৈ পেলাই 1962 এটেক কৰি দিলে আকৌ ইণ্ডিয়া হয়নে চাইনাই আকৌ 1962 কি কৰিলে এটেক কৰি দিলে চাইনা কি কৰিলে 1962 আকৌ এটেক কৰিলে কি কৰিলে আকৌ এবাৰ কৰিলে এটেক কৰি দিলে হয়নে চাইনা এটেক কৰিলে চ' এইখিনিলৈকে আমাৰ 30% ৱাজ অকুপাইড বাই পাকিস্তান হয়নে যাক কোৱা হয় পাক অকুপাইড কাশ্মীৰ এই গোটেই পাৰ্টটো পাকিস্তানে লৈ থৈছে 30% লৈ থৈছে আৰু কি কৰিলে চাইনাই এটেক কৰি পেলাই কৰিলে চাইনাই এইফালৰ পৰা 10% লৈ ল'লে চাইনাই এইফালৰ পৰা 10% এটা লৈ ল'লে যাক কোৱা হয় আকচাই চীন বুলি কোৱা হয় যাক কি বুলি কোৱা হয় আকচাই চাইনা বা আকচাই চীন তেওঁলোকে কিমান ল'লে 10% অকুপাই কৰি ল'লে হয়নে 10% কৰিলে অকুপাই কৰি ল'লে চ' ইউএনএ ঠিক কৰি ল'ম বুলি ক'লে যে প্ৰব্লেমটো আমি সলভ নকৰোঁ জৱাহৰলাল নেহৰুৱে ক'লে আমি ইউএনএ ঠিক কৰি ল'ম বুজিছেনে ইউএনএ ঠিক কৰি ল'ম অ'কে চ' এইবিলাক ভয় দেখি পেলাই মানে যেতিয়া কৈ দিলে নেপাল লাডাখ এইফালে তোমাৰ ছিকিম অৰুণাচল প্ৰদেশ ভূটান এইবোৰ আমি লৈ ল'ম বুলি যেতিয়া চাইনাই কৈ দিলে ভয় খালে কোনে ছিকিমে ভয় খালে ছিকিমে কি ক'লে ভয় খালে চ' ছিকিমে ভয় খাই পেলাই ছিকিমে ক'লে যে নাই এনেকৈ নহ'ব আৰু মোক ভাৰতৰ লগত মই থাকিমগৈ 16 মে 1975ত কি হ'ল 16 মে 1975 কি হ'ল ছিকিম কি হ'ল ভাৰতৰ ৰাজ্য হৈ গ'ল এইখিলে কাৰোবাৰ কিবা ডাউট সেই সময়ত এই আকচাই চীন যেতিয়া অকুপাই কৰিছিলে ন চাইনাই তেতিয়া আমাৰ এয়াৰ ফ'ৰ্চক অৰ্ডাৰে দিয়া নহ'ল যে ফাইট বেক কৰিবৰ কাৰণে আৰু চাইনাৰ সেই সময়ত কোনো ধৰণৰ এয়াৰ ফ'ৰ্চ নাছিলে যে ইমান ওপৰলৈকে আহিব পাৰে সেই সময়ত আমাৰ লাডাখতো আছিলে আমাৰ এয়াৰ বেছ আৰু লেহতো আছিলে হয়নে চ' এই দুইটাতে থকা চলজাৰ কোনো এটা জেগাত অৰ্ডাৰ দিয়া নহ'লে যে আপোনালোকে ফাইট বেক কৰক তাকো অৰ্ডাৰ দিয়া নহ'লে হয়নে চ' তেনেকৈ আমি কি কৰিলোঁ আমি লাহে লাহে এৰি দিলোঁ যে আমি ইউএনক ঠিক কৰি ল'ম বুলি এইকেইটা জৱাহৰলাল নেহৰু ভুল আছিলে চ' জৱাহৰলাল নেহৰু এইখিনি তৎক্ষণাত একশ্যন ল'লেহেঁতেন তেতিয়া হয়তো গোটেইবিলাক কাম ঠিক হৈ গ'লহেঁতেন হয়নে চ' কি হৈছিলে গোটেইবিলাক কাম ঠিক হৈ গ'লহেঁতেন এইখিনিলে কাৰোবাৰ কিবা ডাউট আছে নেকি কাৰো ডাউট নাই এইখিনিলৈকে ঠিক আছে অ'কে চ' এতিয়া আমি চাওঁ কেইটামান ৱাৰ চাম আমি আমাৰ ভাৰতৰ লগত বেলেগৰ আমি ৱাৰ চাম প্ৰথমে আমি ইণ্ডো পাক চাই লওঁ হয়নে ফাৰ্ষ্ট আমি ইণ্ডো পাক ৱাৰটো চাই লওঁ ইণ্ডো পাক ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰ ফাৰ্ষ্টতে কেতিয়া হৈছিল যেতিয়া আমাৰ দেশখন বিভাজন হৈছিলে 30% যেতিয়া অকুপাই কৰিছিলে হয়নে চ' 1947ৰ পৰা 1948ৰ ভিতৰত ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ৱাৰ হ'ল যিটো ৱাৰত কি কৰা হ'ল যিটো ৱাৰ 30% কি হ'ল পাক অকুপাইড কাশ্মীৰ হৈ গ'ল পিঅ'কে হৈ গ'ল হয়নে পাক অকুপাইড কাশ্মীৰ হিচাপে কাশ্মীৰ লৈ গ'ল হয়নে আকৌ কেতিয়া হ'ল 1965ত হ'ল 1965ত আকৌ হ'ল আৰু এই ৱাৰখন তাস্কেণ্ট চুক্তিৰ জৰিয়তে শেষ কৰা হ'ল হয়নে 1965ত যিখন ৱাৰ হ'ল এখন কি হ'ল তাস্কেণ্ট চুক্তিৰ জৰিয়তে তাস্কেণ্ট চুক্তি বা তাস্কেণ্ট মেমৰেণ্ডাম চুক্তি ঠিক আছে নে এই তাস্কেণ্ট চুক্তিৰ জৰিয়তে এই সমস্যা বা এই ৱাৰ শেষ কৰা হ'ল চ' তাস্কেণ্ট ক'ত আছে
তাস্কেন ক'ত আছে ক'ব পাৰিবানে উজবেকিস্তানত আছে হয়নে তাস্কেন ক'ত আছে উজবেকিস্তানত আছে আৰু কেতিয়া হ'ল 10 জানুৱাৰী 1966 ত চুক্তি কৰি এই যুদ্ধৰ সমাপ্তি ঘটোৱা হ'ল 10 জানুৱাৰী 1966 মানে 10 জানুৱাৰী 1966 ত চুক্তি কৰি পেলাই তাস্কেনত গৈ পেলাই কৰ উজবেকিস্তান তাস্কেনত কোন গৈছিলে আমাৰ লাল বাহাদুৰ শাস্ত্ৰী গৈছিলে আৰু লাল বাহাদুৰ শাস্ত্ৰী গৈ পেলাই তাত চুক্তি কৰিছিলে আৰু আমাৰ ভাৰতত লিখা হ'ল যে আমাৰ লাল বাহাদুৰ শাস্ত্ৰীয়ে গৈ ভাৰত বিকি থৈ আহিলে বা তেনেকুৱা ধৰণৰ কিবা কোৱা হ'ল আৰু সেইবোৰ চিন্তাতে লাল বাহাদুৰ শাস্ত্ৰীৰ হাৰ্ট এটেক হৈ পেলাই মৃত্যু হৈছিলে হয়নে সো 10 জানুৱাৰী বাহিৰত গৈ পেলাই চোৱা হ'ল ক'ত গৈ পেলাই উজবেকিস্তানৰ তাস্কেনত গৈ পেলাই কি কৰা হ'ল এই চুক্তি কৰা হ'ল আৰু 1965 ৰ ৱাৰ কেনসেল কৰা হ'ল হয়নে আকৌ 1975 আকৌ 1971 হ'ল আৰু 1971 ৰ ৱাৰখনত আমি পাকিস্তানক ভাগ কৰি আমি এভাগ লৈ ললো হয়নে 1971 আমি পাকিস্তানখন ভাগ কৰি আমি এভাগ লৈ ললো সো ব্ৰিটিছে কি কৈছিলে যে য'ত যদি মুছলমান মানুহ বেছিকে থাকিব সেই জায়গাটো কাৰ হ'ব সেই জায়গাটো কাৰ হ'ব পাকিস্তানক দি দিয়া হ'ল হয়নে সেই জায়গাটো কাক দিয়া হ'ল সেই জায়গাটো পাকিস্তানক দিয়া হ'ল সো এই ফালো আছিলে হয়নে এই ফালৰ পাৰ্টটো কাক দিয়া হ'ল পাকিস্তানক দিয়া হ'ল যাক কি বুলি কোৱা হয় আৰু এই পাৰ্টৰ কাক দিয়া হ'ল পাকিস্তানক দিয়া হ'ল হয়নে সো এই পাৰ্টটো যিটো বাংলাদেশ আছিলে ন সেইটো বাংলাদেশ আগতে নাম নাছিলে ইয়াৰ নাম আগতে বাংলাদেশ নাছিলে আমি বাংলাদেশ নাম দিয়া হ'ল কেতিয়া 1971 ৱাৰৰ পাছত ঠিক আছে ওকে কি নাম আছিলে ইষ্ট পাকিস্তান হয়নে ওকে সো এইটো আমি কৰিলো 1971 আমি লৈ ললো এইটো আমি কৰিলো 1971 লৈ ললো ইয়াত কি হ'ল ইয়াত চৰকাৰৰ কাৰণে প্ৰথমবাৰ কাৰণে আহিছিলে শেখ মুজিবুৰ ৰহমান বুজিছানে ইয়াত যেতিয়া ইলেকশ্যন হৈছিলে আৰু ইলেকশ্যনৰ জিকাৰ পাছত শেখ মুজিবুৰ ৰহমান শপত গ্ৰহণৰ বাবে পাকিস্তানলৈ গৈছিল বুজিছানে শপত গ্ৰহণৰ বাবে পাকিস্তানলৈ গৈছিল ওকে তাক পাকিস্তান ধৰি থৈ দিলে বা তো কি কথা ক'ব তাত বোলে ক'লা মানুহ তাত বেংগলী মানুহ তহঁতি বোলে বেংগলীহে আমি তহঁতিটো মানে মুছলমান নহয় তহঁতি বেংগলী মানুহ মানে ইনসাল্ট কৰিব লাগিব হয়নে তহঁতি ক'লা মানুহ ব্লেক কালাৰ মানুহ তহঁতি ইনসাল্ট কৰিব লাগিব আৰু তহঁতি কিয় ইলেকশ্যন খেলি তাত চৰকাৰ পাতিব যাওঁ তাত অকুপাই কৰি থৈ দিলে তাত শেখ মুজিবুৰ ৰহমানক তাত অকুপাই কৰি ৰাখি থলে আৰু এফালে গৃহযুদ্ধ আৰম্ভ হৈ গ'ল ইয়াত কি হৈ গ'ল ইয়াত গৃহযুদ্ধ আৰম্ভ হৈ গ'ল ইয়াত এতিয়া ভাৰতৰ মানুহখিনি মানে বাংলাদেশৰ যিখিনি মানুহ আছিলে ইষ্ট বেংগলৰ যিখিনি মানুহ আছিলে মানে ইষ্ট পাকিস্তানৰ যিখিনি মানুহ আছিলে তাহাঁতি বহুত খং উঠিব ধৰিলে সো যেতিয়া ইহঁতে অকুপাই কৰি ৰাখিলে ইয়াৰ পৰা সোলজাৰ পঠালে ইয়ালৈ গৈ পেলাই ইয়াৰ ভাৰত তাত থকা যিখিনি মাইকী মানুহ আছিলে প্ৰায় 29,000 মাইকী মানুহক তাত কি হ'ল ৰেপ কৰা হ'ল প্ৰায় 29K মাইকী মানুহক তাত ৰেপ কৰা হ'ল ঠিক আছে ৰেপ কৰি পেলাই তেওঁলোকৰ থিংকিং চাবা দেই তেওঁলোকে কৈছে যেতিয়া আমি তাত গৈ ৰেপ কৰিম তেতিয়া আমি তাত ৰেপ কৰিম আৰু যিবিলাক সন্তান যিটো নেক্সট জেনেৰেশ্যন জন্ম হ'ব সেইখিনি প্ৰপাৰ পাকিস্তানী হ'ব এইবোৰ যেতিয়া ঘটনা তাত দেখিবলৈ পালে তাত থকা মানুহৰ একদম খঙত উত্তেজিত হৈ পৰিলে কিন্তু তেওঁলোকৰ হাতত এটা হাতিয়াৰ নাই এটা অস্ত্ৰ শস্ত্ৰ নাই ভাৰতে ক'লে মই দিম হাতিয়াৰ আমি দিম অস্ত্ৰ চিন্তা নকৰিবা মুক্তি বাহিনী নামেৰে কি কৰিলে ভাৰতৰ পৰা অস্ত্ৰ শস্ত্ৰ গৈ পেলাই তাত কি হৈ গ'ল ভাৰতৰ তাৰপৰা অস্ত্ৰ শস্ত্ৰ গৈ পেলাই তাত লোকেল মানুহবিলাকৰ হাতে হাতে বন্দুক বাৰুদ দিয়া হ'ল তাহাঁতি এনেকুৱা এগ্ৰেছিভ হৈ গ'ল যে তেওঁলোকৰ চলজাৰবিলাকক তেওঁলোকে মাৰিব লাগি গ'ল 93,000 soldiers হয়নে 93,000 soldiers কি কৰিলে সাৰেণ্ডাৰ কৰিছিলে 93,000 soldiers তাত সাৰেণ্ডাৰ কৰিছিলে আৰু সাৰেণ্ডাৰ কৰাৰ পাছত কি হৈছিলে এই জেগাডোখৰ সম্পূৰ্ণ বাংলাদেশ হিচাপে নামাকৰণ কৰি দিয়া হৈছিলে সম্পূৰ্ণ বাংলাদেশ হিচাপে নামাকৰণ কৰা হৈছিলে আৰু শেখ মুজিবুৰ ৰহমানক নি পেলাই তাত কি কৰা হ'ল পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ল এইখিনিলৈকে বুজি পাইছা এইখিনিলে কাৰো ডাউট নাই তাত কি হ'ল পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ল ওকে সো চোৱা সো 93,000 soldier যেতিয়া আমাৰ ইণ্ডিয়া অকুপাইড আছিলে ইণ্ডিয়া আণ্ডাৰ আছিলে সো ইণ্ডিয়া যিবোৰ চুক্তি কৰিছিলে সেইবোৰ চুক্তি মতে তেওঁলোকে মানি ল'লেহেঁতেন তেতিয়া হয়তো ইণ্ডিয়া ক'ব পাৰিলেহেঁতেন যে আমাৰ যিটো পিঅ'কে আছে ন এই পিঅ'কে আমাক ৰিটাৰ্ণ কৰি দিয়া তেতিয়া আমি 93,000 soldier এৰি দিম হয়নে কিন্তু এই ইণ্ডিয়াৰ ওপৰত এতিয়া বহুতৰ হেঁচা আছিলে পাকিস্তানৰ ৰাছিয়াৰ হেঁচা আছিলে চাইনাৰ হেঁচা আছিলে USA হেঁচা আছিলে যে আমি সোনকালে বুজাবুজি কৰিব লাগে কাৰণ কি সেই সময়ত ভিয়েটনাম ৱাৰ চলি আছিলে হয়নে ওকে সো আমি ভিয়েটনাম ৱাৰ কি হয় পাম মানে অলপ পাছত ঠিক আছে সো 1971 ৱাৰ যিটো কি হ'ল 1972 শেষ হ'ল কি চুক্তিৰ মতে চিমলা আণ্ডাৰষ্টেণ্ডিঙৰ মতে চিমলা চুক্তিৰ জৰিয়তে বা চিমলা আণ্ডাৰষ্টেণ্ডিঙৰ জৰিয়তে 1972 এই যুদ্ধৰ অন্ত পৰিলে সহি কৰিলে আহি পেলাই পাকিস্তানৰ ব্ৰিগেডিয়াৰ পাকিস্তানৰ সেনাধ্যক্ষ আহি পেলাই ভাৰতৰ সেনাধ্যক্ষৰ সাৰেণ্ডাৰ কৰি পেলাই চুক্তি কৰিলে যে আমি এইটো কাম নকৰোঁ আৰু এইটো সম্পূৰ্ণ কি হ'ল স্বাধীন কৰি দিয়া হ'ল বাংলাদেশ নাম দি দিয়া হ'ল আৰু শেখ মুজিবুৰ ৰহমানক কি কৰা হ'ল
পুৰা কি হ'ল প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ল কিন্তু পাছলৈ পাকিস্তানে শ্বেখ মুজিবুৰ ৰহমানৰ গোটেই পৰিয়াল ধ্বংস কৰি দিলে মাত্ৰ সিহঁতৰ পৰিয়ালৰ অকল এজনী ছোৱালী আছিল যিটো শ্বেখ হাছিনা বুলি কয় তাই ইংলেণ্ডত পঢ়ি থকাৰ কাৰণে তাই বাচিলে আৰু পাছলৈ আহি এতিয়া কি হ'ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোনো শ্বেখ হাছিনা আৰু শ্বেখ হাছিনাৰ লগত ভাৰতৰ সম্পৰ্ক বহুত ভাল মানে বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক বহুত ভাল ৰাজনীতিত আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত ভাল বেয়া বুলি একো নাই যিফালৰ পৰা লাভ হয় সেইফালে গুচি যায় মানে চব বাংলাদেশ এতিয়া এনেকুৱা অৱস্থাত আছে বাংলাদেশ তেওঁ কি কৰে বাংলাদেশে যিফালৰ পৰা টকা পায় সেইফালেকে যায় মানে যদি চাইনাৰ তেওঁলোকে যদি চাইনাই কয় যে মই ইমান টকা দি দিম তো চাইনা আণ্ডাৰত গুচি যাব কোন বাংলাদেশ চাইনা আণ্ডাৰত গুচি যাব চ' পলিটিকেল ৰিলেশ্যনত ইণ্টাৰনেশ্যনেল মানে ৰিলেশ্যনত কোনো ভাল নাই কোনো বেয়া নাই কাক কেতিয়া কোনে ফ্ৰেণ্ড কৰিব কাক কোনে কেতিয়া এনিমি বনাব একো ধৰণৰ তাত ঠিক নাথাকে হয়নে চ' এইখিনিয়ে কাৰো দিগদাৰ নাই এতিয়া আমি চাম যে কেইটামান তেওঁলোকৰ টেৰৰিষ্ট এক্টিভিটি টেৰৰিষ্ট এটেক আছিলে ভাৰতত যুদ্ধ বুলি ক'ব নোৱাৰি টেৰৰিষ্ট এটেক আছিলে টেৰৰিষ্ট এটেক প্ৰথমটো কেতিয়া হৈছিলে চিয়াচিন গ্লেচিয়াৰ যিটো এটেক আছিলে 1984 তাত অপাৰেশ্যন মেঘদূত চলোৱা হৈছিলে 1984 যিটো টেৰৰিষ্ট এটেক আছিলে তাত 1984 যিটো টেৰৰিষ্ট এটেক আছিলে 1984 টেৰৰিষ্ট এটেকত কি অপাৰেশ্যন চলোৱা হৈছিলে অপাৰেশ্যন মেঘনাথ মেঘদূত 1984 যিটো চিয়াচিনত হৈছিলে ন চিয়াচিনত যিটো হৈছিলে তাত কি চলোৱা হৈছিলে অপাৰেশ্যন মেঘদূত চলাই পেলাই ঠিক কৰা হ'ল অপাৰেশ্যন মেঘদূত এই অপাৰেশ্যন মেঘদূত চলাই পেলাই সেই টেৰৰিষ্ট এটেকটো কৰা হ'ল সলিউশ্যন উলিওৱা হ'ল তাৰপৰা কেতিয়া হ'ল 1999 কাৰ্গিলৰ এটেক কৰা হ'ল তাত অপাৰেশ্যন বিজয় 1999 কি হ'ল কাৰ্গিলত যিটো এটেক হৈছিলে তাত কি হ'ল অপাৰেশ্যন বিজয় কৰা হ'ল হয়নে অপাৰেশ্যন বিজয় কৰা হ'ল এতিয়া কথা হ'ল যে এই অপাৰেশ্যন ব্লু ষ্টাৰ ক'ত হৈছিলে মই এটা ধুনীয়া ভিডিঅ' দিয়া আছে সম্পূৰ্ণ অপাৰেশ্যন ব্লু ষ্টাৰ ওপৰত এই ভিডিঅ'টো তোমালোকে চাবা যিসকলে চোৱা নাই অপাৰেশ্যন ব্লু ষ্টাৰ কি হয় পাকিস্তানত চাবা দেই পাকিস্তান হয়নে এই পাকিস্তানত কি হ'ল এই পাঞ্জাৱ আৰু পাকিস্তানৰ যিটো সীমা অঞ্চল ন মানে ইয়াত কি হ'ল খালিস্তানী ডিমাণ্ড কৰোৱাইছিলে হয়নে খালিস্তানী ডিমাণ্ড কৰিছিলে কাৰ দ্বাৰা পাকিস্তানৰ দ্বাৰা দেখুৱাইছিলে যে মানে ইয়াত থকা যিখিনি মানুহ আছিলে তেওঁলোকে কৈছে তোমালোকে পৃথক খালিস্তান দাবী কৰা ভাৰতৰ পৰা তোমালোকে পৃথক খালিস্তান দাবী কৰা আৰু তেতিয়া কি হ'ব তোমালোক খালিস্তান হিচাপে দেশ দিব বুজিছানে চ' এই খালিস্তানীসকলক নাইকিয়া কৰিবৰ কাৰণে ইন্দিৰা গান্ধীৰ দ্বাৰা এই অপাৰেশ্যন ব্লু ষ্টাৰ চলোৱা হৈছিলে মানে অপাৰেশ্যন ব্লু ষ্টাৰ চলোৱা হৈছিলে বুজিছানে আৰু যেতিয়া ইন্দিৰা গান্ধী এই অপাৰেশ্যন ব্লু ষ্টাৰ আৰম্ভ কৰি নিজে লিখিছিলে কি লিখিছিলে যে মই যে মোৰ মৃত্যুৰ কাগজত চহী কৰিছোঁ তাৰমানে অপাৰেশ্যন ব্লু ষ্টাৰ মানে স্বৰ্ণ মন্দিৰ হয়নে স্বৰ্ণ মন্দিৰত গৈ পেলাই খালিস্তানীসকলক মাৰি নিধন কৰি পেলাই সেই মন্দিৰ সম্পূৰ্ণৰূপে কি হৈছিলে খালী কৰিছিলে কাৰ দ্বাৰা খালিস্তানীসকলৰ দ্বাৰা কিছুমান খালিস্তানী গৈছিলে পৃথক খালিস্তানী দাবীত কৰিছিলে স্বৰ্ণ মন্দিৰত সোমাই পেলাই স্বৰ্ণ মন্দিৰৰ পৰা তেওঁলোকৰ টেৰৰিষ্ট এক্টিভিটিবিলাক কণ্টিনিউ ৰাখিছিলে চ' সেই স্বৰ্ণ মন্দিৰত সোমাবৰ কাৰণে আৰ্মিক পঠিয়াই পেলাই অপাৰেশ্যন ব্লু ষ্টাৰ নাম দি পেলাই গোটেই খালিস্তানী যিটো টেৰৰিষ্ট আছিলে সেইজনক হত্যা কৰাইছিলে আৰু এই গোটেই প্ৰচেছটোৰ নাম দিছিলে অপাৰেশ্যন ব্লু ষ্টাৰ আৰু এই অপাৰেশ্যন ব্লু ষ্টাৰে হৈ গ'ল ইন্দিৰা গান্ধীৰ মৃত্যুৰ কাৰণ পাছত কি হৈছিলে গম পোৱা ইন্দিৰা গান্ধী চিকিউৰিটি নামত থকা সকলোকে আঁতৰাই দিয়া হৈছিলে যদিও তেওঁৰ ভাগৰ বিশ্বাসী দুজন মানুহ আছিলে সেই দুজনে কৈছিলে যে বাইদেউ আপোনাৰ লগতে আমি ইমান দিন থাকিলো আপুনি আমাক বিশ্বাস নকৰে নেকি তেতিয়া চ' ইম'চনেল হৈ গ'ল আমাৰ এই ইন্দিৰা গান্ধী তেওঁলোকৰ লগত ৰাখিলে চ' তেওঁলোকে এদিন ৰাতিপুৱাই কৰিলে তেওঁক নমৰালৈকে মাৰিছিলে হয়নে তেওঁ গাত গুলি মাৰি মানে গুলি কৰি শেষ কৰি দিছিলে চ' তেনেকে কাক মৰা হৈছিলে তেনেকে ইন্দিৰা গান্ধীক মৰা হৈছিলে চ' অপাৰেশ্যন ব্লু ষ্টাৰ কি হ'ল ইন্দিৰা গান্ধীৰ মৃত্যুৰ কাৰণ হৈ পৰিছিলে 2001 চনত আকৌ পাৰ্লিয়ামেণ্টত এটেক কৰিছিলে 2008 চনত আকৌ মুম্বাইত এটেক কৰিছিলে তাৰ অঞ্চলত মানে এইবিলাক কি সৰু সৰু ঘটনা যদিও মুম্বাই দুদিনৰ কাৰণে বন্ধ দিব লগা হৈছিলে মুম্বাই যেতিয়া তাজমহল যেতিয়া আক্ৰমণ কৰিছিলে দুদিনৰ কাৰণে বন্ধ দিব লগা হৈছিলে ঠিক আছে নে চ' কোৰিয়া ৱাৰ তাৰপৰা ভিয়েটনাম ৱাৰ এইখিনি আমি কাইলৈ পঢ়িম আফগান ৱাৰ ঠিক আছিলে চ' ৰাছিয়াই কেনেকৈ আফগানত অকুপাই কৰিলে USA কেনেকৈ আফগানিস্তান অকুপাই কৰিবলৈ গৈছিলে কিন্তু হাৰি আহিলে 10 বছৰ 20 বছৰ যুদ্ধ কৰি আফগানিস্তান হেৰুৱাব নোৱাৰিলে সাউথ কোৰিয়া নৰ্থ কোৰিয়া ভাগ কৰিবলৈ আহিছিলে কোন আহিছিলে কিম জং উল কোন আছিলে কিম জং উন কোন হয় কিম জং ইল কোন হয় কিম জং চুন কোন হয় এইখিনি আমি নেক্সট ক্লাছত পঢ়িম ঠিক আছে চ' এতিয়া এইটো ক্লাছ এইকেইটা শেষ কৰিছোঁ থেংক ইউ